আপোনালোকে নিশ্চয় স্ক্ৰীন ফটেকৈ কৰিছে এটা গুৰুত্বপূৰ্ণ জাননী আৰু সেই জাননীটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে নিশ্চয়কৈ আছে আৰু সেই জাননীটো প্ৰতিগৰাকী টিউটৰ ছাৰবোৰে যাতে নেকি সেইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীন ফটেকৈ কৰিছে এটা গুৰুত্বপূৰ্ণ জাননী আৰু সেইখন জাননী হৈছে আমাৰ সদৌ অসম নিম্ন আৰু উচ্চ প্ৰাথমিক DLED আৰ্হতাত থকা আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলক আছে তেখেতসকলৰ কাৰণে বা তেখেতসকলৰ যিখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে আৰু সেয়া তেখেতসকলে কিয় জাননী প্ৰকাশ কৰিছে সেয়া নিশ্চয়কৈ আপোনালোকৰ লগত মই বিতংকৈ শ্বেয়াৰ কৰিম আৰু আপোনালোকে স্কিপ নকৰি একেলগে যেন আমাৰ ভিডিঅ'টো চাই থাকে ইয়াত লিখিছে নিশ্চয় আপোনালোকে স্ক্ৰীন ফটেকৈ কৰিছে জাননী নমস্কাৰ সন্মানীয় সদৌ অসম নিম্ন আৰু উচ্চ প্ৰাথমিক DLED আৰ্হতাত থকা শ্ৰদ্ধাৰ টিউটৰ ছাৰ বাইদেউসকল যিসকল আমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰ ছাৰ বাইদেউসকলৰ DLED আৰ্হতা এতিয়ালৈকে গ্ৰহণ কৰিছে তেখেতসকললৈ সেইখিনি জাননী কৰা হৈছে আৰু ইয়াত লিখিছে পোনপ্ৰথমতে নমস্কাৰ গ্ৰহণ কৰিব আশা কৰোঁ আপোনালোকে আটাইকেইটাই ভগৱানৰ ভালে কুশলে ৰাখিছে আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে বৰ্তমান অসম চৰকাৰ টেট উত্তীৰ্ণ টিউটৰসকলক শিক্ষক পদলৈ উন্নতিকৰণ কৰিব বুলি ইতিমধ্যে চিন্তা চৰ্চা কৰা দেখা গৈছে কিন্তু আজি 20-25 বছৰ শিক্ষাদান কৰাৰ পাছত সেই কৰ্মত টিউটৰসকলে আৰু টেট পৰীক্ষা দিয়াৰ মানসিকতা নাই আৰু সেয়ে যিসকল DLED পাছ কৰা টিউটৰ তেওঁলোকক শিক্ষক পদলৈ উন্নতিকৰণ কৰিব লাগে বুলি আজি বহুতো দিনৰ পৰাই চৰকাৰক তীব্ৰ দাবী কৰি অহা হৈছে আৰু সেয়েহে পৰৱৰ্তী সময়ত কেনেকুৱা কাৰ্যপন্থা হাতত লোৱা হ'ব তাৰ বাবে অসমৰ সকলো টিউটৰৰ পৰা দিহা পৰামৰ্শ বিচাৰি অহা ইংৰাজী 2/7/2024 তাৰিখে মঙলবাৰ দিনৰ 11 বজাত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে এয়া নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ যিটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে তেখেতসকলৰ নিশ্চয়কৈ এভৰি সমস্যা তেখেতসকলে ভুগি আছে আৰু সেই সমস্যাখিনি অসম চৰকাৰে যেন কেতিয়ালৈকে সমাধান কৰে সেয়া নিশ্চিত নহয় আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু তাৰে মাজতে আমাৰ যিসকল DLED আৰ্হতা টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলেও এটা গুৰুত্বপূৰ্ণভাৱে এটা চিন্তা কৰি তেখেতসকলে এটা সাধাৰণ সভা আহ্বান কৰিছে আৰু সেই সভা 2/7/2024 তাৰিখে মঙলবাৰে সেইখিনি সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ 2 তাৰিখে আৰু ক'ত অনুষ্ঠিত হ'ব নিশ্চয়কৈ আপোনালোকে স্থানটো আপোনালোকে নিশ্চয়কৈ স্ক্ৰীনত ফটেকৈ কৰিছে আৰু সেই সভাৰ স্থানটো তেখেতসকলে দিছে গুৱাহাটী উজান বজাৰ শ্বহীদ ভৱনত বুলি কৈছে আৰু সেয়া নিশ্চয়কৈ আমাৰ যিসকল DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ আছে তেখেতসকলৰ কাৰণে গুৰুত্বপূৰ্ণ কাৰণ যিসকল DLED উত্তীৰ্ণ আৰু টেট উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক অলৰেডি অসম চৰকাৰে টিউটৰৰ পৰা শিক্ষকলৈ আপগ্ৰেড কৰিবৰ কাৰণে অসম চৰকাৰে যেন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে বুলি আমাৰ DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলে জানিবলৈ দিছে আৰু সেই মৰ্মে তেখেতসকলে ইয়াত এটা কথা অভিযোগ কৰিছে যে যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আজি 20-25 বছৰ শিক্ষকতা কৰাৰ পাছত তেখেতসকলক কিয় টেটৰ প্ৰয়োজন হৈছে আৰু সেইসকল টিউটৰ এতিয়া বুঢ়া বয়সত বা তেখেতসকলৰ যিখিনি তেখেতসকলৰ বয়স অনুযায়ী তেখেতসকলে এটা টেট পৰীক্ষা দিয়াৰ মানসিকতা নাই বুলি তেখেতসকলে উল্লেখ কৰিছে আৰু সেয়েহে তেখেতসকলে ইয়াত গুৰুত্বপূৰ্ণভাৱে অসম চৰকাৰক বা আমাৰ শিক্ষা বিভাগক তেখেতসকলে দোষাৰোপ কৰি ইয়াত এটা কথা উল্লেখ কৰিছে যে আজি 20-25 বছৰ তেখেতসকলে শিক্ষাদান কৰাৰ পাছত তেখেতসকলক কিয় টেট দিয়াব লাগে বা তেখেতসকলক কিয় টেট পৰীক্ষাত উত্তীৰ্ণ হ'লেহে তেখেতসকলক যেন শিক্ষকলৈ আপগ্ৰেড কৰিব সেইবিলাক কথাই যেন তেখেতসকলক আমনি কৰিছে বা তেখেতসকলৰ মনত চিন্তা বৃদ্ধি কৰাইছে আৰু সেইবাবে তেখেতসকলে সেইখিনি গুৰুত্বপূৰ্ণভাৱে অভিযোগ কৰিছে যে আজি 20-25 বছৰ তেখেতসকলে বিনা বেতনে শিক্ষাদান কৰি অহাৰ পাছত তেখেতসকলে বৰ্তমান যিখিনি অসম চৰকাৰে টেট জাপি দিছে সেই টেট দিয়াৰ তেখেতসকলৰ মানসিকতা নাই বুলি উল্লেখ কৰিছে আৰু এটা কথা ইয়াত তেখেতসকলে গুৰুত্বপূৰ্ণ উল্লেখ কৰিছে যিসকলে বৰ্তমান অসম চৰকাৰে যিখিনি DLED আৰু টেট উত্তীৰ্ণ টিউটৰসকল আছে তেখেতসকলক শিক্ষকৰ পদলৈ উন্নতি কৰিবৰ বাবে তেখেতসকলে যেন চিন্তা চৰ্চা কৰিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু সেইবাবে আমাৰ যিসকল DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰিছে সেই সভাৰ জৰিয়তে যাতে নেকি আমাৰ যিসকল DLED আৰ্হতা টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰক অৱগত কৰি তেখেতসকলক টেটটো ৰেহাই দি যেন যিসকল DLED উত্তীৰ্ণ বা যিসকল DLED ট্ৰেইনিং লৈছে সেইসকল শিক্ষক কৰ্মচাৰীক সেইসকল টিউটৰ ছাৰ বাইদেউসকলক যেন অতি সোনকালে টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেড কৰে এই বিষয়ে তেখেতসকলে আলোচনাত মিলিত হ'বৰ কাৰণে অহা 2/7/2024 তাৰিখে
মঙ্গলবাৰে দিনৰ 11 বজাত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰিছে আৰু সেই সভাত 40 গৰাকী আমাৰ ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলে উপস্থিত ৰাখিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছে সেয়া নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত লিখিছে সেয়া উক্ত সভাত সকলো টিউটৰক উপস্থিত ৰাখিবলৈ আহ্বান জনাই আমন্ত্ৰণী শৰাই আগবঢ়ালো সভাৰ স্থান নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে গুৱাহাটী উজান বজাৰ শ্বহীদ ভৱনত আহ্বায়ক মণ্ডলীৰ নাম ইয়াত দিয়া আছে হোমেন চন্দ্ৰ কলিতা মনোহৰ হুছেইন প্ৰণৱ কছাৰী নুৰুল আমিন সৰখাৰ আব্দুল মাজিদ সুভাষ কছাৰী শফিকুৰ ৰহমান শামছুল হক আৰু ৰহিম দলে ইত্যাদি নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে তেখেতসকলে সেইখিনি সভা গুৰুত্ব সহকাৰে তেখেতসকলে আহ্বান কৰিছে আৰু সেইবাবে তেখেতসকলে 40 গৰাকী ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলক সেই সাধাৰণ সভাত উপস্থিত থাকি তেখেতসকলক দিহা পৰামৰ্শ আগবঢ়াবৰ কাৰণে তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে অনুৰোধ জনাইছে আৰু নিশ্চয়কৈ আমাৰ যিসকল ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু যিখিনি সময় আহি পৰিছে সেইখিনি সময়ত তেখেতসকলে এইখিনি সিদ্ধান্ত ল'বই লাগিব আৰু সেই সিদ্ধান্ত মৰ্মে তেখেতসকলে নিশ্চয়কৈ এটা ভাল কাম কৰিছে বুলি ক'ব লাগিব যিহেতু তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে সেই সাধাৰণ সভাৰ জৰিয়তে প্ৰতিগৰাকী ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ পৰা তেখেতসকলে পৰামৰ্শ বিচাৰিছে যিহেতু অসম চৰকাৰে এতিয়া বৰ্তমান যি দেখিছে তেখেতসকলে যিসকল ডিএলএড আৰু টেট আৰ্হতা আছে সেইসকল টিউটৰ শিক্ষকলৈ উন্নতি কৰিবৰ কাৰণে যুঁজা বা চিন্তা চৰ্চা কৰিছে বুলি তেখেতসকলে ইয়াত দাবী জনাইছে বা অভিযোগ কৰিছে আৰু সেইবাবেই প্ৰত্যেকগৰাকী যিসকল ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক জোৰে অনুৰোধ জনাইছে যে এই সাধাৰণ সভাত উপস্থিত থাকি তেখেতসকলক দিহা পৰামৰ্শ আগবঢ়াবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে আৰু সেয়ে মোৰ ফালৰ পৰা প্ৰতিগৰাকী ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাওঁ যে আপোনালোকে 2/7/2024 তাৰিখে মঙ্গলবাৰ দিনৰ 11 বজাত যিখিনি আমাৰ গুৱাহাটী উজান বজাৰ শ্বহীদ ভৱনত যিখিনি আমাৰ ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ সাধাৰণ সভা আহ্বান কৰা হৈছে সেই সভাত প্ৰতিগৰাকী ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলে উপস্থিত থাকি দিহা পৰামৰ্শ যাতে নেকি আপোনালোকৰ যিসকল বিষয়ববীয়া সেইখিনি আহ্বান কৰিছে তেখেতসকলক যেন সেইখিনি সহায় সহযোগিতা হ'বৰ কাৰণে তেখেতসকলক দিহা পৰামৰ্শ আগবঢ়াব বুলি আশা ৰাখিলোঁ আৰু আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো যেন অতি সোনকালে অসম চৰকাৰে নাইকিয়া কৰে সেয়া অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু আজি ভিডিঅ'টো ইমানে শেষ কৰিলোঁ আৰু 40 গৰাকী ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় একম